का ब्लॉग? हाँ बोलेंगे हाँ तो अगर कुछ बोलेंगे तो बोलिए। पिक्चर भी बातों किया है बहुत बुरा लगा no. বগামাটি লৈ গৈ আছো চাওক আমাৰ এইবিলাক ক্ৰিকেটাৰ বিলাক ইয়াতে হৈছে হয় আমি বগামাটিলৈ গৈ আছো তো ভিডিঅ'টো চাই থাকিব জংগলৰ পৰা আহি আছে এইবিলাকতো ভিডিঅ'ত যাবই মই গ্যাৰান্টি কৰি আছো মাটি লৈ আছে চাব পাৰিব আমি এটা টোল গেটত আহি উপস্থিত হলো ইতিমধ্যে তো আমি আমাৰ পৰা কিবা পইচা ল'ব আৰু যাবলৈ দিব আমি আকৌ গৈ থাকিম ৰাতি চাগে টোপনি যোৱাৰ সময় পোৱা নাছিল এতিয়া কমপ্লিট কৰি আছে জিৰণি ললো মানে আকৌ বগামাটিলৈ গৈ থাকিম এতিয়া আৰু নকওঁ এতিয়া যাব লাগিব আৰু বহুত আৰু বাকী আছে আৰু প্ৰায় 40 কিলোমিটাৰ যাব লগা আছে আমি এতিয়া আমি ইতিমধ্যে বগামাটি আহি পাইছো প্ৰায় বগামাটি ইণ্টাৰ কৰাৰ বাবে আমাক লাগিব এখন টিকট আৰু যেটো ইয়াৰ পৰা লোৱা হ'ব
তো যেহেতু গাড়ী লৈ আছে তো কিবা কিবি পইচা যাব আৰু বগামাটিত সোমোৱাৰ বাবে পাৰ্মিশ্যনটো আমি পাই গ'লো। তো মই ৰিচিপ্টটো আপোনালোকক দেখুৱাই আছোঁ। এইটো মাৰুতি এখন প্ৰাইভেট কাৰ হয়, তো আমাৰ পৰা 100 টকাহে লৈছে মাত্ৰ। বগামাটিত আমি ইতিমধ্যে এণ্টাৰ কৰিছোঁ, তো আমি ইয়াত হোটেলৰ পৰা কিবা কিবি খাই ল'ম আৰু পিছত ঘূৰি ফুৰিম। ইণ্ডিয়া ভূটান বৰ্ডাৰৰ ওচৰতে থকাৰ বাবে বগামাটিত বছৰৰ প্ৰায় সময়তে পৰ্যটকে ভিৰ কৰি থাকে। আজিও বহুত পৰ্যটক আহিছে ইয়াত। যদি ৰাফটিং কৰি ভাল পায় তেনেহ'লে ৰাফটিঙো কৰিব পাৰিব, ইয়াত তাৰো ব্যৱস্থা কৰা হৈছে। মনোৰঞ্জনৰ বাবে বগামাটিত আহি জিপ লাইনতো উঠিব পাৰে। ইয়াত দুটা জিপ লাইন আছে, এটা অলপ ওখ আৰু এটা অলপ সৰু। ইয়াত পাহাৰৰ ওপৰত বোলে এটা মন্দিৰ আছে, তো বলক আমি সেইখনো চাই আহোঁ। বগামাটিত আছে তেনেহ'লে মেইন ঝৰ্ণাটোৱে সিফালে তাত মই দেখাই দি আছোঁ। তাত যাব লাগিব, মেইন যিটো ৱাটাৰফল সেইটো তাতে আছে। পাহাৰৰ ওপৰত উঠি আপোনালোকে এইটো মন্দিৰ দেখা পাব, বুদ্ধদেৱৰ মূৰ্তিটো তাত থিয় হৈ আছে। अभी हम लोग जा रहे हैं गौर की तरफ, तो यहाँ देखिए 10 सुपर स्टार बैठे हुए हैं। कुछ बोलेंगे आप लोग?
हाँ बोलेंगे बोलेंगे हाँ तो अगर कुछ बोलेंगे तो बोलिए पिक्चर भी बात हो किया है ये बात भी कर रहे हैं हमारे साथ। क्या आप कैमरामैन को भी देख सकते हैं, एक कैमरा मार रहे हैं। कुछ बोलेंगे क्या हुआ पत्थर के बारे में? बहुत बुरा लगा भाई। एक्चुअली सही बोल रहे, बहुत बुरा लगा है। বগামাটিক মই বগৰী গছৰ বাবে বিখ্যাত বুলি ক'ম, কিয়নো ইয়াত বহুত বগৰী গছ আছে আৰু কেৱল গছেই নহয়, ইয়াত গছত বগৰীও লাগিছে। তো বগৰী খাবলৈ মন গ'লে আপোনালোকে আহিব পাৰক বগামাটি। বগৰী ঐ বগৰী এটা দুটা দিব, মই দেখাই আছোঁ। তাত ভিডিঅ'টো দেখি কৰিব লাগে। বগৰী খাই আছোঁ। বগৰী কিনিছিলোঁ বগামাটিৰ পৰা। বগামাটি বগৰী গছৰ বাবে বিখ্যাত। ইয়াত আপোনালোকে বগৰী পাব আৰু কেৱল বগৰী গছেই আছে আৰু একো নাই। বগামাটিৰ পৰা অলপ আগুৱাই ইয়াত এটা চাহ বাগিচা আছে। তো এতিয়া আমি চাহ বাগিচাত দুটামান পিকচাৰ তুলিম আৰু ঘৰলৈ গুচি যাম। চাওক গৈ আছে। বগামাটিৰ ওচৰতে এখন চাহ বাগিচা আছিল আৰু আমি এইখনত প্ৰৱেশ কৰিবলৈ ইতিমধ্যে আহি পৰিছোঁ। আপোনালোকে চাহ বাগিচা আছে। তো আৰু এটা মই আপোনালোকক কাৰেণ্ট দেখাই আছোঁ। ইয়াত চাব পাৰিছে আপোনালোকে কাৰেণ্ট দিছে। ৰাতি এইবিলাকত বিদ্যুৎ চলাচল কৰে, যাতে বনৰীয়া জীৱ জন্তু যিবিলাক আছে সিহঁতে যাতে চাহ বাগিচা নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে। তো চাহ বাগিচাখন আমি চালোঁ আৰু ইয়াত বহুত ফটো পিকচাৰ উঠিলোঁ। তো বলক এতিয়া আমি ঘৰলৈ যাই থাকিম। যোৱাৰ সময়ত আমি গুৱাহাটীৰ যিটো ৰাতিত ভিউ হয় সেইটো চাই গ'লোঁ। চাওক কিমান ধুনীয়া লাগিছে, এইটো গুৱাহাটী হয়। তো এতিয়া আমি গুৱাহাটীত কিবা কিবি খাম আৰু ঘৰলৈ গুচি যাম। তো আমাৰ বগামাটিৰ জাৰ্ণিখন ইমানেই শেষ হ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছিল তেনেহ'লে এটা লাইক কৰি দিব ভিডিঅ'টোত আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি থৈ যাব। তো আজিলৈকে ইমানেই।